এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। অইন দিনাৰ দৰে আজি এখন বহুত ইম্পৰ্টেণ্ট নটিচ আহিছে বড়োলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ। ইয়াতে মেইনলি কি কথা উল্লেখ কৰিছে সেইখন দেখুৱাইছোঁ। দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট দ্য ৰিটেন এক্সামিনেশ্যন অফ ফৰেষ্ট গাৰ্ড শিডিউল টু বি হেল্ড অন 15 December 2024 has been rescheduled on 22 December, মানে 22 ডিচেম্বৰ দিনা হ'ব। 15 ডিচেম্বৰত হোৱা কথা আছিলে 2024 due to unavoidable circumstances as per the decision taken by the examinations conduct committee VTC Boroland University. The candidates are advised to download the revised admit card for said examination from 13 to 16, মানে 13 তাৰিখৰ পৰা আজিৰে পৰা 16 ডিচেম্বৰলৈ টাইম দিছে, মানে ৰিভাইজ শিডিউলৰ এডমিট কাৰ্ডসমূহ ফৰেষ্ট গাৰ্ডৰ ডাউনলোড কৰিবলৈ। গতিকে যিসকলে এপ্লাই কৰিছিল, যিসকলে কোৱালিফাইড হৈছিল ৰিটেন এক্সামিনেশ্যন, গতিকে ৰিটেন এক্সামিনেশ্যন যিহেতু দিব তেওঁলোকে, গতিকে 22 ডিচেম্বৰৰ দিনা পৰীক্ষাটো হ'ব আৰু আজিৰে পৰা 3 দিন সময় দিছে 16 ডিচেম্বৰলৈকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। গতিকে বহুত ইম্পৰ্টেণ্ট নটিফিকেশ্যন আছিল। আগন্তুক এনেকুৱা বহুত নটিফিকেশ্যন আহিয়ে থাকিব আৰু এই চেনেলৰ যোগেদি আপোনালোকক প্ৰভাইড কৰিম। আৰু বহুত ইম্পৰ্টেণ্ট হয় এইটো, কাৰণ ফৰেষ্ট গাৰ্ডৰ বড়োলেণ্ডত বহুত দিনৰ মূৰতে তাৰমানে এনেকুৱা পোষ্ট ওলাইছে। গতিকে ভালদৰে পৰীক্ষাটো দিবা সকলোৱে। আৰু ৰিটেন এক্সামিনেশ্যনত বহুতে কোৱালিফাই কৰিব নোৱাৰে, কিন্তু ৰিটেন এক্সামিনেশ্যনটোৱে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ ফিজিকেলটো কিবাকে নহয় কিবাকে আপোনালোকে পাছ কৰিব পাৰিব। আৰু ৰিটেন এক্সামিনেশ্যনটো মানে কেৱল পাছ কৰিলে নহ'ব, কাট অফ মাৰ্কছৰ ওপৰতো ডিপেণ্ড কৰিব। কাৰণ যদি আপোনালোকে ফিজিকেল এক্সামিনেশ্যনত যদি ভাল কৰে, তেনেহ'লে ৰিটেন এক্সামিনেশ্যনত মানে কোৱালিফাইড নম্বৰ অকণমান পাছ কৰা নম্বৰটো পালেও মিলি যাব এভাৰেজ হিচাপত। গতিকে বহুত গুড নিউজ হয়। অকণমান ডেট পিছুৱাই দিলে, ধন্যবাদ।